লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা গৰু বিহুৰ সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নিশা কলিতাই মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, ভগৱানে আপোনালোকক ভালে ৰাখক। ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ দিনটোতনো মই কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখুৱাই থাকিম। লগতে গৰু বিহুৰ আপোনালোকক বহুত বহুত শুভেচ্ছা জনালোঁ। এয়া মাখিয়তী পাত গৰু আনিবৰ টাইমত যিহেতুকে ব্যৱহাৰ হয়, আমাৰ ঘৰতে আছে। আৰু চাওকচোন, এয়া হালধি। ৰাতিপুৱাই হালধিখিনি লাগি গ'লোঁ। ৰাতিপুৱাই দেউতা আৰু মই মিলি হালধিখিনি খুন্দি ল'লোঁ। এয়া আকৌ লাও বেঙেনা, হালধি, তিতা কেৰেলা এইবোৰ। এয়া আমাৰ হালধি খুন্দা হৈ গ'ল। এয়া এতিয়া আমি গৰু গা ধুৱাবলৈ বাবে বস্তুখিনি লৈ গৈ আছোঁ। গৰুক আছে আমাৰ নদীখনৰ পাৰত। এয়া মই গৈ আছোঁ। গৰুক প্ৰথম ফটোটো লগাই দিলোঁ। এইজনী গৰু আজিলৈকে ধুই পোৱা নাই, বৰ্তমান আজি ফাৰ্ষ্ট হৈছে নতুন গৰু। এইজনী আমাৰ লাগিছে এইকণতে এজোপা আছে, এইকণতে এইখিনি এয়া ফুলিছেহে। এয়া চাগে লাষ্টলৈ হ'বগৈ। কপৌ ফুল আছে চাৰিজোপাৰে 3জোপা লাগিছে আৰু এইকণতে দুজোপা আছে দেখাবলৈ। সেইকণতে এইজোপা আকৌ ফুলা নাই, এইজোপা লাগিছে, দুপা ফুলিছে। দাদা আহিল আকৌ আমাৰ ঘৰলৈ মাখিয়তী পাত নিবলৈ। এয়া তেনেকৈ সকলোৱে নি আছে। মা নাই যিহেতুকে, মা গ'ল মামা ঘৰলৈ, সেইবাবে পিঠাখিনি ময়ে পুৰিলোঁ। এয়া আবেলি টাইমত এয়া গৰুৰ বাবে সানি ল'লোঁ পিঠা। গৰুকো আজি যিহেতুকে গৰু বিহু, গৰুক পিঠা খুওৱা হয়। খোৱাটো কিমান ধুনীয়া আছিলে, চবেই কাটি নি শেষে কৰিলে। যিহেতুকে এতিয়া সন্ধিয়া মাখিয়তী পাতেৰে কোবাই আনিব গৰু। এয়া বিচনী হেনো গৰুক যেতিয়া গৰু বিহুৰ দিনা গৰুক বিচা হয়, তাৰপিছতহে বিচনী ল'ব পাৰি বোলে। বিচনীৰ বাঁহটো ল'ব পাৰি মানে। চ' গৰুক বিচি ল'লোঁ। এয়া গৰু আহি গ'ল, গৰুক বিচি কিনে এয়া পিঠা খুৱাই দিলে দেউতাই। চ' ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ।